অসমৰ পৰা অতি কমেও 12খন আসন মোদী ডাঙৰীয়াক উপহাৰ দিব পাৰিম আৰু যদি ৰাইজে সঠিকভাৱে সিদ্ধান্ত লয় আৰু আমি যি ধৰণে পৰিকল্পনা কৰিছোঁ সেই পৰিকল্পনাবিলাক যদি ঠিকে যায় তেতিয়াহ'লে 14 হ'লেও আচৰিত হ'ব লগা নাই কিন্তু আজিৰ তাৰিখত আমি অসমৰ 12খন আসন নিশ্চিতভাৱে পাম 4খন আসনৰ 3খনত আমি 100% জিকিম এখন আসনত তুমুল প্ৰতিদ্বন্দ্বিতা আছে তাত তিনিকণীয়া প্ৰতিদ্বন্দ্বিতা আৰু তিনিকণীয়া প্ৰতিদ্বন্দ্বিতাত বিজয় কাৰ হৈ কোৱাটো টান গতিকে তিনিকণীয়া প্ৰতিদ্বন্দ্বিতাত আমাৰ প্ৰাৰ্থীজনৰ বিজয় মই ভাবোঁ যে হৈ যাব আৰু সেই ধৰণে এতিয়া চাৰিওফালৰ পৰা খবৰ আহিছে ভোটদাতাসকললৈ এটাই আহ্বান যে সকলোৱে যাতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আৰু ভোটদাতা ৰাইজে যাতে প্ৰতিকূল বতৰে হওক বা অন্যান্য কথাই হওক সকলো বা নেওচি সুন্দৰভাৱে আহি 100% ভোটদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা আৰু ৰাইজৰ লগত তেওঁৰ যিটো একাত্মতা সেই একাত্মতাই আমাক যথেষ্ট পজিটিভ মানে ধনাত্মক দিশ এটা দেখুৱাব আৰু মই ভাবোঁ সেইটোৱে আমাৰ 14খন আসনৰ 14খনৰে বিজয় সুনিশ্চিত কৰালৈ লৈ যাব মই নতুন কথা এইটোৱে আহ্বান জনাম যে তেওঁলোকে যিহেতু প্ৰথম তেওঁলোকে এটা নাগৰিকত্ব তেওঁলোকৰ অধিকাৰ বা ভোটাধিকাৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে সুযোগ পাইছে গতিকে আজি ইমানেই প্ৰতিকূল বতৰ নহওক কিয় তেওঁলোকে যাতে তেওঁলোকৰ ভোটাধিকাৰ গণতান্ত্ৰিক অধিকাৰ যিটো সাংবিধানিক যিটো অধিকাৰ সেই সাংবিধানিক অধিকাৰখিনি সাব্যস্ত কৰাৰ ক্ষেত্ৰত যাতে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ কাৰণে মই আহ্বান জনাম আমি ভবা ধৰণে হয়তো পলিং পাৰ্চেণ্টেজৰ কিছু অলপ হেৰফেৰ হ'ব কিন্তু আমি ভাবিছোঁ যে ইয়াৰ এই প্ৰতিকূল বতৰৰ কাৰণে চিম্পলি এটাই ইম্পেক্ট পৰিব যে বোলে হয়তো মাৰ্জিনটো অলপ কমিব পাৰে কিন্তু তাত বাহিৰে বেলেগ ধৰণৰ কোনো আমিতো আচলতে চাৰিটাই আমি আশা কৰিছোঁ ধুবুৰী লোকসভা সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে যদি ৰাইজ ভোট দিবলৈ ওলাই আহে তেতিয়া নিশ্চিতভাৱে আমি ধুবুৰী লোকসভা সমষ্টিটো আমি জয়ী হ'ব পাৰিম বুলি আমি প্ৰতিকূল বতৰ থাকিলেও যাতে ছাতি লৈ হ'লেও যাতে ভোটটো দিবলৈ আহে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ আৰু এই আহ্বান এইকাৰণে জনাইছোঁ যদি এইটো এটা গণতন্ত্ৰৰ উৎসৱ এই নিৰ্বাচনটো পাৰ হৈ যোৱাৰ পিছত ভোট যদি দিব পৰা নাযায় তেতিয়াহ'লে এই নিৰ্বাচনত কেতিয়াও ভোটটো ৰৈ যাব গতিকে সেইকাৰণে ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ যাতে সকলোৱে যাতে গণতন্ত্ৰৰ উৎসৱত যাতে অংশগ্ৰহণ কৰে আপুনি আশাবাদী কিমান শতাংশ হ'ব বুলি আশাবাদী যিহেতু খন্তেক আগতে নলবাৰীৰ খবৰতে পাইছিলোঁ ৰাতিপুৱাৰ পৰা বহু ধাৰাসাৰ বৰষুণ আছিলে কিন্তু যেতিয়া বৰষুণ কমাৰ লগে লগে ৰাইজো ধাৰাসাৰভাৱে ওলাই আহিছে গতিকে ইয়াতো এতিয়া দেখিছোঁ ৰাতিপুৱা বহুত বৰষুণ আছিলে কিন্তু এই মুহূৰ্তত এতিয়া বৰষুণ নোহোৱা হৈছে গতিকে 5টা বজালৈ সময় যিহেতু আছে হয়তো পূৰ্বতে এনেকুৱা হয় যে ৰাতিপুৱাৰ ভাগৰ ভোটদানৰ হাৰটো বেছি হয় এইবাৰ হয়তো ৰাতিপুৱাৰ ভাগৰ ভোটদানৰ হাৰটো কম থাকিলেও এইটো এনেকুৱা এটা নুবুজায় যে ভোটদান কম হ'ব মই আশাবাদী ভোটাৰ ৰাইজে যিহেতু অন্ততঃ বৰপেটা লোকসভাৰ ভোটাৰ ৰাইজে তেওঁলোকে নিশ্চিত ওপৰত ভোট প্ৰদান কৰিব